নাটো কি হৈছিল এপ্লাই কৰিব লাগিব খালি কপিটো আমি দিব নোৱাৰো কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব বুজি পালে গতিকে এইটোৱে কথা আৰু গৌৰৱ গগৈ অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব আমি যদি কাবাক ইনকোয়াৰিটো দি দিও মানুহ দুজন জামিনত যাব তেতিয়া টিভিৰ আগত ক'ব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গলে হিমন্ত বিশ্ব শৰ্মা দায়ী নহব জামিনত গলে আজি যদি অসম পুলিচে কেছটো সিবিআইক দি দিয়ে লওঁতে মাজত দুমাহ লাগিব নে নাই দুমাহত তো 18 তাৰিখে জামিনত গুছি যাব হিদনাখন যাতে মুক লিখি দিব লাগিব টিভিত সিবিআইক দিব লাগিলে মই সিবিআইত দিম 24 ঘণ্টাত এমইএক দিব লাগিলে এমইএক দি দিম 24 ঘণ্টাত খালি মুক ক'ব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই জামিন পাই আমি মুখ্যমন্ত্ৰীক দোষ নিদিও হেতু কৈছে নেকি কোৱাটো নাই গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত হিয়তক ভোট লাগে আৰু মুক লাগে জুবিন জিয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ এটোৱে কথা হ'ব ধন্যবাদ